অক্টাগন কিক বক্সিং আৰু MMA জিমৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰথম ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। প্ৰতিযোগিতা শনিৰ শুভ উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অনুষ্ঠানৰ কেইবাজনো বিষয়ববীয়া। এই প্ৰতিযোগিতা অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অক্টাগন কিক বক্সিং ফাইট ইভেণ্ট ফাৰ্ষ্ট OFC আৰম্ভ কৰিছোঁ আৰু আমি এইটো ফাৰ্ষ্ট টাইম আমাৰ জিমৰ পৰা অৰ্গেনাইজ কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াতে খেলুৱৈ আহিছে আৰু তেওঁলোকে ইয়াতে আমি সুন্দৰ খেল প্ৰদৰ্শন কৰি আমাক আপ্লুত কৰিব বুলি আশা ৰাখিছোঁ। প্ৰায় 2 শতাধিক প্ৰতিযোগী আহিছে বিভিন্ন জিলাৰ পৰা, নগাঁও, বিশ্বনাথ, গুৱাহাটী, শিৱসাগৰ, যোৰহাট। তিনিদিনীয়া আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। 5, 6, 7 যোৱা দিনা আমাৰ 5 তাৰিখে ৱেইট হৈছে আৰু 6 আৰু 7 আজি আৰু কাইলৈ আমাৰ ফাইটসমূহ অনুষ্ঠিত হ'ব। মোৰ তৰফৰ পৰা এই উদ্যোগ গ্ৰহণ কৰিছে। ইয়াত অসম ভিত্তিত তেওঁলোকে কিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আমাৰ নতুন প্ৰজন্ম সমৰ কলা প্ৰশিক্ষণ আগবঢ়াইছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আজি খেলুৱৈ আহিছে। মই এই শুভ কাৰ্যক আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে সমৰ কলাত লখিমপুৰৰ মানচিত্ৰই গোটেই অসম তথা ভাৰতত ভৱিষ্যতে এক বিশিষ্ট স্থান অধিকাৰ কৰিব। এই যাত্ৰা আগবাঢ়ক আৰু আমাৰ নতুন যি প্ৰজন্ম তেওঁলোক শক্তিশালী হওক, তেওঁলোক স্বাস্থ্যৱান হওক, তেওঁলোকে নিজকে সুৰক্ষা দিয়াৰ উপৰিও পৰিয়াল তথা সমাজক সুৰক্ষা দিয়াত অগ্ৰণী ভূমিকা লওক আৰু ইয়াৰ কাৰণে আজি উদ্যোক্তা বিশেষকৈ অক্টাগন জিমৰ সভাপতি প্ৰীতম বুঢ়াগোহাঁই, সম্পাদিকা পূৰবী সোণোৱাল আৰু মুখ্য সংগঠক যোগজিৎ গোহাঁই আৰু আয়োজক সমিতিৰ সভাপতি সত্যজিৎ দত্ত, সম্পাদক যতীন দাস ডাঙৰীয়া আৰু যুটীয়া সম্পাদক শৈলেন্দ্ৰ পানসিং ডাঙৰীয়া আৰু অন্যান্য সকলো এই পৰিয়ালৰ সদস্যক লখিমপুৰবাসীৰ হৈ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।